বহুতে মোক সুধি আছে যে মই যদি ফাৰ্মাৰ আইডি নবনাওঁ মোৰ PM কিষাণৰ টকা পোৱা বন্ধ হ'ব নেকি, অৰ্থাৎ মোৰ PM কিষাণ বন্ধ হৈ যাব নেকি। গতিকে আজিৰ এইটো ভিডিঅ'ত মই এইটো টপিকৰ ওপৰতে আলোচনা কৰিম। ইয়াতে চাওক, এইটো হৈছে PM কিষাণৰ অফিচিয়েল নটিচ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ। এইটো 2 জুনৰ নটিচ আছিল। মই আপোনালোকক দেখুৱাইছোঁ ইয়াতে নটিচটোত কি লিখা আছে। এই নটিচটোত 4টা পইণ্ট লিখা আছে। এই 4টা পইণ্ট আপোনালোকে ভালদৰে শুনিব। ইয়াতে 1 নম্বৰ পইণ্টত লিখা আছে, এজ অফ দ্য ডেট অফ দিছ নটিফিকেশ্যন এগ্ৰিষ্টেক ৰেজিষ্ট্ৰেশ্যন ইজ নট মেণ্ডেটৰী ফৰ ৰিচিভিং PM কিষাণ বেনিফিট। বৰ্তমানলৈকে যিখিনি আপডেট আহিছে ইয়াতে কৈছে এগ্ৰিষ্টেক, অৰ্থাৎ ইয়াতে ফাৰ্মাৰ আইডিৰ কথা কোৱা হৈছে যে PM কিষাণৰ টকা পাবলৈ এগ্ৰিষ্টেক বা ফাৰ্মাৰ আইডি বনোৱাৰ প্ৰয়োজন নাই, কিন্তু আগলৈ কি কৈছে আপোনালোকক সেইখিনিও ক্লিয়াৰ কৰিব লাগিব। এতিয়া 2 নম্বৰ পইণ্টত চাওক কি কৈছে। Farmer who have completed Aadhaar-based eKYC, submitted valid land ownership documents, and linked their Aadhaar with a bank account will continue to receive PM Kishan benefits. অৰ্থাৎ ইয়াতে কৈছে যে যিসকলৰ eKYC কমপ্লিট আছে আৰু মাটি ডকুমেণ্টছ ভেৰিফাই কৰা আছে, লগতে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক আছে, সেইসকলে PM কিষাণৰ টকা পাই থাকিব। 3 নম্বৰ পইণ্টত কৈছে, however the ministry is working towards integrating all agricultural scheme including PM Kishan into a unified digital platform আণ্ডাৰ এগ্ৰিষ্টেক। কিন্তু ইয়াতে 3 নম্বৰ পইণ্টত কৈছে যে যিবিলাক মানে এগ্ৰিকালচাৰ স্কিম আছে, PM কিষাণে হওক বা আদাৰ্ছ এগ্ৰিকালচাৰ স্কিমেই হওক, সেইবিলাক লাহে লাহে ডিজিটাইজ কৰি আছে, মানে এগ্ৰিষ্টেকৰ লগত লিংক কৰি আছে। ইয়াতে 3 নম্বৰ পইণ্টত কৈছে। ইয়াতে 4 নম্বৰ পইণ্টত মেইন কথাটো কৈছে, ইন দ্য ফিউচাৰ ৰেজিষ্ট্ৰেশ্যন ইন এগ্ৰিষ্টেক এণ্ড ইছুৱেঞ্চ অফ এ ডিজিটেল ফাৰ্মাৰ আইডি মে বিকাম কম্পালচাৰী টু ৰিচিভ কণ্টিনিউৱাছ বেনিফিটছ। ইয়াতে 4 নম্বৰত কথাটো কৈছে যে মানে বৰ্তমান আপুনি টকা পাই থাকিব, কিন্তু ইন ফিউচাৰ আপুনি যদি ফাৰ্মাৰ আইডি নবনায়, আপোনাৰ যিটো PM কিষাণ হয়, PM কিষাণটো বন্ধ হৈ যোৱাৰ সম্ভাৱনা আছে। ইয়াতে 4 নম্বৰত আছিল মেইন পইণ্টটো। গতিকে ইয়াতে লাষ্টত কি কৈছে, দেয়াৰ ফৰ অল এলিজিবল ফাৰ্মাৰ্ছ আৰ এডভাইজ টু কিপ দেয়াৰ ডকুমেণ্টছ আপডেটেড এণ্ড টু কমপ্লিট এগ্ৰিষ্টেক ৰেজিষ্ট্ৰেশ্যন এজ এণ্ড হোৱেন ইট ইজ অফিচিয়েলি লঞ্চড ইন দেয়াৰ ৰেছপেক্টিভ ডিষ্ট্ৰিক্ট। অৰ্থাৎ যিসকলে PM কিষাণৰ টকা পাই আছে আগলৈ ফাৰ্মাৰ আইডি বনাবই লাগিব, এইটো কম্পালচাৰী হয়। গতিকে এতিয়ালৈকে কোনো অফিচিয়েল আপডেট অহা নাই যে ডাইৰেক্ট বন্ধ হৈ যাব, কিন্তু ইয়াৰ ওপৰত কাম চলি আছে। আগলৈ যদি আপুনি ফাৰ্মাৰ আইডি নবনায়, আপোনাৰ PM কিষাণ বন্ধ হৈ যাব। তো এইখিনি আছিল অফিচিয়েল আপডেট। ইয়াৰ বাহিৰেও যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। ধন্যবাদ।